নমস্কাৰ বন্ধুসকল সকলোকে কন্দুৱাই চিৰদিনৰ বাবে গ'লগৈ এজন ক্ৰিকেট প্ৰেমিক শচীন তেণ্ডুলকাৰে উপয় কৰা আন্তঃৰাষ্ট্ৰীয় দুৰ্দান্ত বলাৰজনৰ মৃত্যু হৃদৰোগত আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হ'ল পাকিস্তানৰ ক্ৰিকেট দলৰ প্ৰাক্তন বলাৰ আব্দুল কাদিৰৰ লাহোৰত মৃত্যু হয় ৬৩ বছৰীয়া প্ৰাক্তন খেলুৱৈগৰাকীৰ মৃত্যুৰ সময়ত পত্নীৰ লগতে 4 পুত্ৰ আৰু 11গৰাকী কন্যাক তেওঁ এৰি থৈ গৈ উল্লেখ্য যে প্ৰাক্তন পাকিস্তানী খেলুৱৈগৰাকী কন্যা বিবাহপাশত আবদ্ধ দেশখনৰ খেলুৱৈ উমৰ আকবৰৰ সৈতে উল্লেখ্য যে বলাৰগৰাকীয়ে ৬৭খন টেষ্ট মেচ আৰু ১০৪খন এদিনীয়াত মুঠ ৩৬৮টা উইকেট লাভ কৰিবলৈ সক্ষম হৈছিল খেলুৱৈগৰাকীৰ মৃত্যুৰ পিছতে দেশখনৰ ক্ৰিকেট প্ৰেমীসকলৰ মাজত শোকৰ ছাঁ পৰা দেখা গৈছে ইফালে ভাৰতীয় সংবাদ মাধ্যমতো আছে কাদিৰৰ এক বিশেষ চিনাকি মৃত্যুৰ সময়লৈকে কাদিৰে পাকিস্তানৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত খেলুৱৈ বাছনি কৰাৰ প্ৰক্ৰিয়াৰ সমালোচনা কৰা দেখা গৈছে ২০০৯ চনত তেওঁৰ দেশৰ খেলুৱৈ বাছনিৰ মুখ্য ভূমিকা লৈছিল তেওঁ নিৰ্বাচন কৰা দলেই টি-20 বিশ্বকাপত জয়ী হ'বলৈ সক্ষম হৈছিল ইফালে একালৰ পাকিস্তানৰ খেলুৱৈ তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰিয় খেলুৱৈ আছিল কাদিৰ ১৬ বছৰীয়া এগৰাকী খেলুৱৈ হিচাপে শচীন তেণ্ডুলকাৰ খেলপথাৰত নামাৰ সময়ত বহুতো দুৰ্দান্ত বলাৰৰ সন্মুখীন হৈছিল বিশেষকৈ প্ৰথমবাৰ পাকিস্তানলৈ যোৱাৰ সময়ত তেওঁ ইমৰান খান আব্দুল কাদিৰৰ লগতে আন বলাৰৰ সন্মুখীন হৈছিল আব্দুল কাদিৰৰ মৃত্যু হোৱাত সেই সময়ৰ কথা সোঁৱৰি শচীন তেণ্ডুলকাৰেও কৰিলে টুইট তেওঁ ক'লে আব্দুল কাদিৰ সময়ত তেওঁ এগৰাকী দুৰ্দান্ত বলাৰ আছিল তেওঁলৈ মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ